জয় হিন্দ। আজি আমি আলোচনা কৰিম স্পীড, ডিষ্টেন্স এণ্ড টাইম। এতিয়া ডিষ্টেন্স বুলিলে কি বুঝো? এতিয়া চাওক যে ডিষ্টেন্স হল মানে দূৰত্বৰ ফৰ্মুলাটো আমি কি জানিম যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আন এটা নিৰ্দিষ্ট বিন্দুৰ মাজৰ ঠাইখিনিক দূৰত্ব বোলে। যেনে ইয়াতে দুটা নিৰ্দিষ্ট বিন্দু আছে, এ এটা বিন্দু আৰু বি এটা বিন্দু। এ আৰু বিৰ মাজৰ যিটো ঠাই আছে এই ঠাইখিনিক দূৰত্ব বোলে। এতিয়া চাওক এ আৰু বিৰ মাজৰ ঠাইখিনিক আমি 10 মিটাৰ হিচাপে লিখি দিছো। হয়তো এইটো 20 মিটাৰো হ'ব পাৰে, নাইবা এইটো 30 মিটাৰো হ'ব পাৰে। এইটো নহয়, এইটো মানে ধৰক যে কিমান ইয়াতে মাজৰ ঠাই আছে সেইটোৰ ওপৰত ডিপেন্ড কৰিব। ইয়াতে ধৰিহে লৈছো, ঠিক আছে। ইয়াতে আমি ধৰি লৈছো এ আৰু বিৰ মাজৰ দূৰত্ব 10 মিটাৰ। এতিয়া চাওক যেনে এ এটা বিন্দু, ধৰক এটোক আমি বৰপেটা ৰোড হিচাপে ধৰি লৈছো আৰু বিটোক আমি গুৱাহাটী হিচাপে ধৰি লৈছো। এই বৰপেটা ৰোড আৰু গুৱাহাটীৰ মাজৰ যিখিনি ঠাই আছে এই ঠাইখিনি কি হ'ব? দূৰত্ব হ'ব। যে বৰপেটা ৰোডৰ পৰা গুৱাহাটীলৈ দূৰত্ব কিমান? যে 140 কিলোমিটাৰ। তে এইটো যিটো 140 কিলোমিটাৰ এইটোৱে হ'ল দূৰত্ব। অৰ্থাৎ দূৰত্ব যদি আমি জুখিব লাগে, মানে ডিষ্টেন্স যদি আমি জানিব লাগে, তেতিয়াহ'লে দুটা বিন্দু থাকিব লাগিব। মানে দুটা নিৰ্দিষ্ট বিন্দু থাকিব লাগিব, মানে মুভিং হলে নহ'ব, যে দুটা নিৰ্দিষ্ট ফিক্স বিন্দু থাকিব লাগিব। যেনে ইয়াতে বৰপেটা ৰোডটো ফিক্স হয়, গুৱাহাটীটোও ফিক্স হয়, মানে মুভিং হলে নহ'ব। যেনে ধৰক আপুনি ধৰক বৰপেটা ৰোড, তাৰপিছত বোলে হাউলি, তাৰপিছত বোলে পাটাচাৰকুছি, এনেকৈ হ'লে নহ'ব। ডাইৰেক্ট মানে এটা ফিক্স বিন্দু ল'ব লাগিব, তাৰপিছতহে আপুনি দূৰত্বটো ওলাব পাৰিব। যদি আপুনি দূৰত্ব উলিয়াব লাগে, মানে ডিষ্টেন্স আপুনি জানিব লাগে, তেতিয়াহ'লে দুটা নিৰ্দিষ্ট বিন্দু থাকিব লাগিব, অৰ্থাৎ ফিক্স পইণ্ট থাকিব লাগিব, মানে মুভিং হলে নহ'ব। ইয়াতে জানে বৰপেটা ৰোডটো ফিক্স হয়, ইয়াতে গুৱাহাটীটোও ফিক্স হয়। এই বৰপেটা ৰোড আৰু গুৱাহাটীৰ মাজৰ যিখিনি ঠাই আছে এই ঠাইখিনিয়ে হ'ব দূৰত্ব, মানে ডিষ্টেন্স। ইয়াতে আমি ধৰি লৈছো যে 140 কিলোমিটাৰ। এইটো ডিপেন্ড কৰিব যে মাজৰ কিমান ঠাই আছে, সেই ঠাইখিনিয়ে হ'ব মানে বস্তুটোৰ দূৰত্ব। সদায় মনত ৰাখিব, দূৰত্ব যদি আপুনি জুখিব লাগে তেতিয়াহ'লে দুটা নিৰ্দিষ্ট বিন্দু থাকিব লাগিব। এতিয়া আমি চাওঁ স্পীড মানে হ'ল দ্ৰুতি। দ্ৰুতিৰ ফৰ্মুলাটো কি আছে? একক সময়ত কোনো এটা বস্তুৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে তাক স্পীড বোলে। নাইবা 1 ছেকেণ্ডত কোনো এটা বস্তুৱে নাইবা কোনো এজন মানুহে কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাক স্পীড বোলে। নাইবা 1 ঘণ্টাত কোনো এটা বস্তুৱে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাক স্পীড বোলে। ইয়াতে কোনো এটা বস্তু হ'ব পাৰে, নাইবা কোনো এজন মানুহ হ'ব পাৰে। এতিয়া বস্তুৰ ক্ষেত্ৰত চাওক, বস্তুৰ ক্ষেত্ৰত কোনো এটা ধৰক কাৰো হ'ব পাৰে, নাইবা ধৰক বাইকো হ'ব পাৰে, নাইবা ধৰক ট্ৰেইনো হ'ব পাৰে। মানে যিকোনো বস্তুৰ আমি স্পীড ওলাব পাৰোঁ। এতিয়া বস্তুৱে হওক, মানুহে হওক, যিকোনো মানে আমি স্পীড ওলাব পাৰোঁ। এতিয়া ধৰক যে এ বিন্দুৰ পৰা বি বিন্দু যাওঁতে কোনো এজন মানুহৰ মানে ধৰক 5 ছেকেণ্ড লাগে, ঠিক আছে। মানে ইয়াতে কি আছে যে ধৰক 1 ছেকেণ্ডত কোনো এটা বস্তুৱে নাইবা কোনো এজন মানুহে কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাক স্পীড বোলে। যদি আমি ধৰক ইয়াতে ধৰক 1 ছেকেণ্ড ধৰিলো, ধৰক ঠিক আছে, ইয়াতে আমি 1 ছেকেণ্ড ধৰিছো। যে ইয়াতে ফৰ্মুলাটো কি আছিল? 1 ছেকেণ্ডত কোনো এটা বস্তুৱে নাইবা মানুহে কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাক স্পীড বোলে। 1 ছেকেণ্ডত ধৰক 5 মিটাৰ গৈছে, তে ইয়াৰ দ্ৰুতি কি হ'ব? 1 ছেকেণ্ডত কোনো এজন মানুহে 5 মিটাৰ গৈছে, এইটোৱে তাৰ মানে দ্ৰুতি, এইটোৱে তাৰ মানে স্পীড। মানে 1 ছেকেণ্ডত কিমান মিটাৰ গৈছে? 1 ছেকেণ্ডত 5 মিটাৰ গৈছে, তে এইটোৱে কি হ'ব? তাৰ দ্ৰুতি, মানে এইটোৱে তাৰ স্পীড। নাইবা ধৰক যে ইয়াতে ছেকেণ্ডৰ লগত সদায় মনত ৰাখিব, ছেকেণ্ডৰ লগত সদায় মিটাৰ আহে আৰু আৱাৰৰ লগত মানে ঘণ্টাৰ লগত সদায় কিলোমিটাৰ আহে। যদি আমি ধৰো যে 1 আৱাৰত কোনো এটা বস্তুৱে মানে এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে, মানে এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে কোনো এটা বস্তু ইয়াতে ধৰক ইয়াতে 10 কিলোমিটাৰ, ঠিক আছে। মানে যে 1 ঘণ্টাত কিমান মানে দূৰত্ব অতিক্ৰম কৰিছে সেইটো হ'ল স্পীড। ইয়াতে চাওক 1 ঘণ্টাত কোনো এটা বস্তুৱে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাক স্পীড বোলে। যে এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে 1 ঘণ্টাত কোনো এটা বস্তুৱে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে, ইয়াতে 10 কিলোমিটাৰ গৈ আছে, তেতিয়াহ'লে ইয়াৰ স্পীড কি হ'ব? মানে 10 কিলোমিটাৰ। মানে এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে 1 ঘণ্টাত কোনো এটা বস্তুৱে মানে কিমান কিলোমিটাৰ গৈ আছে? 10 কিলোমিটাৰ গৈ আছে, সেইটোৱে তাৰ স্পীড। যে ইয়াতে 1 ছেকেণ্ডত এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওঁতে
মানে কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইটোৱে হ'ব মানে দ্ৰুতি ইয়াতে হ'ব 5 মিটাৰ এতিয়া 5 মিটাৰ গৈ আছে তে ইয়াৰ দ্ৰুতি কিমান হ'ব 5 মিটাৰ এইটো আমি যেতিয়া আমি লিখিম তেতিয়া হলে কি হ'ব স্পিড ইকুৱেল টু কি হয় ডিসটেন্স বাই টাইম মানে একক সময়ত কোন এটা বস্তুৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে তাক স্পিড বলে ঠিক আছে স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম এইটো হল মানে এটো ৰিলেটেড ফৰ্মুলা হয় মানে যে সেকেন্ডৰ ক্ষেত্ৰত হলে কিমান মিটাৰ যাই আছে হেইটো হ'ব দ্ৰুতি আৰু যদি আৱাৰৰ ক্ষেত্ৰত হয় কিমান কিলোমিটাৰ গৈ আছে হেইটো হল হেইটো তাৰ বস্তুটোৰ হ'ব দ্ৰুতি ইয়াতে 1 সেকেন্ডত 5 মিটাৰ গৈ আছে ইয়াতে বস্তুটোৰ দ্ৰুতি কিমান হ'ব 1 সেকেন্ডত ইয়াতে 5 মিটাৰ গৈ আছে দ্ৰুতি এটো 1 সেকেন্ডত 5 মিটাৰ আৰু ইয়াতে 1 আৱাৰত মানে 1 ঘণ্টাত বস্তুটোৰ দ্ৰুতি কিমান হ'ব 10 কিলোমিটাৰ ঠিক আছে যেতিয়া আমি লিখিম কেৱল আমি 10 কিলোমিটাৰটো লিখিব নোৱাৰিম যেতিয়া আমি লিখিম কেৱল আমি 5 মিটাৰটো লিখিব নোৱাৰিম যেতিয়া আমি স্পিড লিখিম মানে ডিসটেন্সও লাগিব টাইমও লাগিব মানে কিমান টাইমত কিমান গৈ আছে ঠিক আছে ইয়াতে বস্তুটোৰ দ্ৰুতি কিমান হ'ব 5 মিটাৰ পাৰ সেকেন্ড ঠিক আছে মানে এটো এ বিন্দুৰ পৰা বি বিন্দুলৈ যাওতে বস্তুটোৰ দ্ৰুতি কিমান 5 মিটাৰ পাৰ সেকেন্ড মানে সেকেন্ডত 5 মিটাৰ যাব পাৰে এইটো হল প্ৰথম ফিগাৰৰ ক্ষেত্ৰত বস্তুটোৰ দ্ৰুতি এইটো ফিগাৰ 1 এইটো হল ফিগাৰ 2 মানে ফিগাৰ 1 ত কি আছে 1 সেকেন্ড ইয়াতে স্পিড ইকুৱেল টু কিমান হ'ব s ইকুৱেল টু কিমান হ'ব 5 মিটাৰ পাৰ সেকেন্ড মানে 1 সেকেন্ডত 5 মিটাৰ যাব পাৰে এইটো হল ফিগাৰ 1 ৰ ক্ষেত্ৰত বস্তুটোৰ দ্ৰুতি আৰু সেকেন্ড ফিগাৰৰ ক্ষেত্ৰত যে ইয়াতে ইয়াৰে স্পিড কিমান হ'ব ইয়াৰে স্পিড হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰ মানে 2 নম্বৰ যেটো ফিগাৰ আছে 2 নম্বৰ ফিগাৰৰ ক্ষেত্ৰত স্পিড কি হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 আৱাৰত কিমান যাব পাৰে 10 কিলোমিটাৰ যাব পাৰে ইয়াতে আমি কেৱল 10 কিলোমিটাৰটো লিখিব নোৱাৰো কিয় নোৱাৰো কাৰণ স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম আমি ফৰ্মুলা পাইছো মানে একক সময়ত বস্তু এটাই কিমান দূৰত্ব অতিক্ৰম কৰে তাক স্পিড বলে মানে ধৰক ইয়াতে যে স্পষ্টভাৱে লেখাই আছে যে একক সময়ত কোন এটা বস্তুৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে তাক স্পিড বলে বা দ্ৰুতি বলে মানে কোন এটা সময়ত ধৰক কিবা এটা সময় আছে সেইটো সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিছে মানে কিমান দূৰত্ব যাব পাৰিছে সেইটোৱে হল বস্তুটোৰ দ্ৰুতি ঠিক আছে সেইটো হল বস্তুটোৰ স্পিড বৰপেটা ৰোডৰ পৰা গুৱাহাটীলৈ যাওতে যদি এজন মানুহৰ 1 ঘণ্টাত 10 কিলোমিটাৰ যাব পাৰে তে বস্তুটোৰ তে মানুহজনৰ দ্ৰুতি কিমান হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰ যদি ধৰক বৰপেটা ৰোডৰ পৰা কোন এটা গাড়ীয়ে মানে যায় তেতিয়া হলে তাৰ সাপোজ ধৰিলো যে 30 কিলোমিটাৰ পাৰ আৱাৰ মানে 30 কিলোমিটাৰ পাৰ আৱাৰত 1 ঘণ্টাত কিমান যাব পাৰে 30 কিলোমিটাৰ পাৰ আৱাৰত যায় মানে বস্তুটো যেতিয়া যায় তেতিয়া তাৰ কিমান হ'ব 30 কিলোমিটাৰ পাৰ আৱাৰ তে সব সবৰে মানে দ্ৰুতি মানে স্পিড বেলেগ বেলেগ হ'ব পাৰে যে কোনো এজন মানুহে 1 ঘণ্টাত কোনো এজন মানুহে ধৰক 1 ঘণ্টাত 5 কিলোমিটাৰ যাব পাৰে ঠিক আছে তে মানুহজনৰ দ্ৰুতি মানে মানুহজনৰ স্পিড কিমান হ'ব তেতিয়া স্পিড ইকুৱেল টু কিমান হ'ব 5 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে মানে 5 কিলোমিটাৰ পাৰ আৱাৰ মানুহজনৰ স্পিড কিমান হ'ব 5 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত মানুহজনে 5 কিলোমিটাৰ যাব পাৰে মানে কিমান সময়ত কিমান কিলোমিটাৰ যায় আছে বা কিমান সেকেন্ডত কিমান মিটাৰ যায় আছে হেইটো হল মানুহজনৰ স্পিড তে ধৰক কোন এটা কাৰে ঘণ্টাত ধৰক ইয়াতে 10 কিলোমিটাৰ যায় আছে ঠিক আছে মানে 1 ঘণ্টাত 10 কিলোমিটাৰ যায় আছে তে পাৰ আৱাৰ এইটো চাও কোন এটা কাৰে 1 ঘণ্টাত মানে 1 আৱাৰত 10 কিলোমিটাৰ যায় আছে তে কাৰটো মানে স্পিড কিমান হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া ধৰক কোন এটা ধৰক বাস ঠিক আছে কোন এটা বাস ধৰলো বাসৰ ধৰক ইয়াতে 15 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত বাসটোৱে 15 কিলোমিটাৰ যাব পাৰে তেতিয়া বাসটোৰ স্পিড কিমান হ'ব তেতিয়া বাসটোৰ স্পিড কিমান হ'ব 15 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত 15 কিলোমিটাৰ যাব পাৰে অৰ্থাৎ ইয়াতে আপুনি ডাইৰেক্ট লিখিব নোৱাৰিব যে কেৱল 15 কিলোমিটাৰ বাসটোৰ স্পিড কিমান কেৱল 15 কিলোমিটাৰ এটো লিখিব নোৱাৰিব কাৰণ যে 15 কিলোমিটাৰ লিখিলে পাৰ আৱাৰ লিখিব লাগিব মানে যে 1 ঘণ্টাত এই বাসটোৱে 15 কিলোমিটাৰ যাব পাৰে তে লেখাই আছে যে সেকেন্ডৰ লগত সদায় মিটাৰ আহে আৰু আৱাৰৰ লগত সদায় কিলোমিটাৰ আহে যদি ইয়াতে কিলোমিটাৰ দেখে মানে আৱাৰত মানে 1 ঘণ্টাত 5 কিলোমিটাৰ যায় আছে এইটো 1 ঘণ্টাত 10 কিলোমিটাৰ যায় আছে এইটো 1 ঘণ্টাত 15 কিলোমিটাৰ যায় আছে মানে কিলোমিটাৰটো আৱাৰৰ লগত ৰিলেটেড আৰু মিটাৰটো সেকেন্ডৰ লগত ৰিলেটেড যেনে ধৰক এজন মানুহে ধৰক 1 সেকেন্ডত 1 সেকেন্ডত 5 ধৰক ইয়াতে 4 মিটাৰ যায় আছে ঠিক আছে
4 মিটাৰ তে মানুহজনৰ স্পীড কিমান হ'ব স্পীড ইকুৱেল টু 4 মিটাৰ পাৰ সেকেন্ড 4 মিটাৰ পাৰ সেকেন্ড মানে মানুহজনৰ স্পীড 4 মিটাৰ পাৰ সেকেন্ড মানে 1 সেকেন্ডত 4 মিটাৰ যাব পাৰে মানুহজনৰ স্পীড কিমান 1 সেকেন্ডত মানুহজনে কিমান যায় 4 মিটাৰ ইয়াতে মিটাৰ আছে সেইভাবে সেকেন্ড আহিব ঠিক আছে যে ধৰক এটা কাৰৰ স্পীড কিমান ধৰক ইয়াতে 50 মিটাৰ পাৰ সেকেন্ড তে এইটো কি স্পীড ইকুৱেল টু কি হ'ব 50 মিটাৰ পাৰ সেকেন্ড মানে কাৰটোৰ স্পীড কিমান হ'ব মানে 1 সেকেন্ডত কাৰটোৱে 50 মিটাৰ যাব পাৰে ইয়াতে কেৱল আপুনি স্পীড ইকুৱেল টু 50 মিটাৰ লিখিব নোৱাৰে কাৰণ এইটো 50 মিটাৰ যে যায় কিহত যায় মানে কিমান সময়ত যায় এইটো 1 সেকেন্ডত যায় 1 সেকেন্ডত 50 মিটাৰ যায় মানে হেইটোৱে আমি বুজাম যে কিমান সময়ত কিমান মিটাৰ যায় আছে ধৰক ইয়াতে স্পীড ইকুৱেল টু ধৰক এটা কোন এটা বাইকৰ ধৰক যে ইয়াতে 40 মিটাৰ যায় সেকেন্ডত ধৰক 40 মিটাৰ যায় তেতিয়া হলে এইটো আমি লিখিম যে বাইকটোৰ স্পীড কিমান 40 মিটাৰ পাৰ সেকেন্ডত 40 মিটাৰ যায় কেৱল আপুনি স্পীড ইকুৱেল টু 40 মিটাৰ লিখিব নোৱাৰে কাৰণ কিয় লিখিব নোৱাৰে কাৰণ আমি জানো স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম স্পীড যদি উলাব লাগে তাতে দূৰত্বও থাকিব লাগিব তাতে আমাৰ সময়ও থাকিব লাগিব ইয়াতে দূৰত্ব হল 40 মিটাৰ ইয়াতে সেকেন্ড আছে ইয়াতে সময় ঠিক আছে আৰু ইয়াতে ধৰক যেনে আছিল 40 কিলোমিটাৰ পাৰ আৱাৰ কোন এটা বস্তুৰ যদি স্পীড 40 কিলোমিটাৰ পাৰ আৱাৰ হয় তাতে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ফৰ্মুলা মানে প্রযোজ্য হৈছে না নাই এপ্লিকেবল হৈছে না নাই মানে স্যাটিসফাই কৰিছে না নাই চাওক ইয়াতে 40 কিলোমিটাৰ টু কি হয় ডিসটেন্স আৰু সময়টো কি হয় আৱাৰ মানে কোন এটা বস্তুৰ যদি স্পীড 40 কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া হলে ইয়াতে ডিসটেন্সও আছে ইয়াতে কি আছে টাইমটো আছে মানে স্পীড থাকিব লাগিলে ডিসটেন্স আৰু টাইম দুটাই থাকিব লাগিব ঠিক আছে এতিয়া আমি সাম এভারেজ স্পীড মানে গড় দ্ৰুতি কি বুলি আমি জানো যে বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্বক সেই দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময়ৰে ভাগ কৰিলে সেই বস্তুটোৰ গড় দ্ৰুতি পাওঁ যে কোনো এটা বস্তুৱে যে যিমান মিটাৰ ধৰক বা যিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে সেই দূৰত্ব অতিক্ৰম কৰিবলৈ যিমান টাইম লাগে সেই টাইমেৰে মানে ভাগ কৰিব লাগিব বস্তুটোক তেতিয়া হলে আমি মানে গড় দ্ৰুতি মানে যেটো এভারেজ স্পীড হেতু আমি পাম ঠিক আছে ইংলিশ টার্মটো কি আছে the total distance traveled by the object divided by elapsed time to cover that distance is called average speed of the object ঠিক আছে তে চাওক যে এ বিন্দুৰ পৰা বস্তু এটা ডি বিন্দুলৈ অতিক্ৰম কৰিছে ঠিক আছে এই যেটো অতিক্ৰম কৰা এইটো যেটো মুঠ দূৰত্ব ইয়াতে মুঠ দূৰত্ব ধৰক 60 কিলোমিটাৰ আছে এই 60 কিলোমিটাৰটো এই বস্তুটোৱে যে অতিক্ৰম কৰিব ইয়াৰ নিৰ্দিষ্ট এটা ধৰক টাইম থাকিব যিকোনো এটা টাইমত এই 60 কিলোমিটাৰটো দূৰত্ব অতিক্ৰম কৰিব এই যেটো 60 কিলোমিটাৰটো কিমান সময়ত মানে বস্তুটোৱে মানে অতিক্ৰম কৰিলে মানে বস্তুটোৱে গৈ পাল এৰ পৰা ডি লৈ দূৰত্ব হল 60 কিলোমিটাৰ এই 60 কিলোমিটাৰটো মানে যাওতে কিমান সময় লাগে সেই সময়ৰে ডিভাইড কৰিলে ইয়াক আমি এভারেজ স্পীড পাম কাৰণ আমি স্পীড ইকুৱেল টু কি জানো ডিসটেন্স বাই টাইম তে স্পীড যদি উলাব লাগে তাতে আমি ডিসটেন্স এপ্লাই কৰিব লাগিব টাইমও মানে আমি এপ্লাই কৰিব লাগিব মানে ইউজ কৰিব লাগিব তেতিয়া হলে হে আমি স্পীড পাম স্পীড উলাব হলে ডিসটেন্সও লাগিব টাইমও লাগিব ঠিক আছে সেইভাবে ইয়াতে আমাৰ ডিসটেন্স কিমান আছে 60 কিলোমিটাৰ তে 60 কিলোমিটাৰ তে এই 60 কিলোমিটাৰটো যাবলৈ কিমান সময় লাগে সেই সময়টো আমি ধৰক ইয়াতে 5 হওক বা 6 হওক যিমান ঘন্টা লাগে সেই ঘন্টাটো আমি লিখিম তাৰ পিছত এই কাটাকাটি কৰাৰ পিছত যেটো মানে আমি পাম হেইটো হল এভারেজ স্পীড মানে ধৰক ইয়াতে এভারেজ স্পীড যদি লেখা থাকে তেতিয়া হলে আপুনি মনত ভাবিব লাগিব যে ইয়াতে টাইমবোৰ মানে পৃথক থাকিব যে যেটো 60 কিলোমিটাৰ মই বৰ্ডত লিখিছো এই 60 কিলোমিটাৰটো অতিক্ৰম কৰোতে প্ৰথমতে ধৰক কিবা এটা বেলেগ টাইম লাগিব প্ৰথম 10 কিলোমিটাৰত তাৰ পিছত সেকেন্ড ধৰক 20 কিলোমিটাৰত বেলেগ কিবা এটা টাইম লাগিব তাৰ পিছত পিছৰ যিখিনি দূৰত্ব আছে হেইটো দূৰত্বত অতিক্ৰম কৰিবলৈ কিবা এটা বেলেগ টাইম লাগিব এভারেজ স্পীড দেখা পালে আপুনি ভাবিব যে সেই যিখিনি দূৰত্ব আছে মুঠ দূৰত্বটো সেই মুঠ দূৰত্বটো অতিক্ৰম কৰোতে টাইমটো বেলেগ লাগিছে মানে এটা সময়ত বা এটা স্পীডত বস্তুটোৱে যোৱা নাই যেনে ধৰক বৰপেটা ৰোডৰ পৰা গুৱাহাটীলৈ যোৱাতে বস্তুটোৰ ধৰক 6 ঘন্টা লাগিছে ঠিক আছে বৰপেটা ৰোডৰ পৰা বস্তু এটা গুৱাহাটী যাওতে 6 ঘন্টা লাগিছে এতিয়া ধৰক যে বৰপেটা ৰোডৰ পৰা প্ৰথমতে
বস্তুটোৱে পাটাচাৰকুচিলৈ যাওঁতে বস্তুটোৰ স্পীড কিমান আছিল 60 কিলোমিটাৰ/আৱাৰ তে পাটাচাৰকুচিৰ পৰা আকৌ ধৰক বাইহাটা চাৰিআলিলৈকে ধৰক 70 কিলোমিটাৰ/আৱাৰ এতিয়া বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটীলৈকে ধৰক 80 কিলোমিটাৰ/আৱাৰ এতিয়া আমি এই যেটো স্পীডবোৰ বেলেগ বেলেগ আছে মানে স্পীড বেলেগ থাকিলে সময় বেলেগ বেলেগ হৈ যাব কাৰণ যিমান স্পীড যাব সিমান সময় কম লাগিব হয় না নাই মানে যিমান স্পীড যাব বস্তুটোৰ সিমান কম সময় লাগিব তেতিয়া হলে এই যেটো এভাৰেজ স্পীড মানে স্পীডবোৰ বেলেগ বেলেগত গল তিনটা ইহত বেলেগ বেলেগ স্পীড গল গতিকে আমি এভাৰেজ স্পীড মানে এভাৰেজত কেনেকৈ ওলাম এভাৰেজত ওলাব লাগিলে মুঠ দূৰত্বটো প্ৰথমে লিখিব তাৰ পিছত মুঠ সময়টো পৃথকে লিখিব অৰ্থাৎ যদি এভাৰেজ স্পীড দেখা পায় তেতিয়া হলে আপুনি মনত ডাইৰেক্ট আনিব যে ইয়াতে আমাৰ বেলেগ বেলেগ স্পীডত বস্তুটো দূৰত বেলেগ বেলেগ স্পীডত বস্তুটো মানে গৈছে মানে ঠিক আছে মানে বেলেগ বেলেগ সময় লাগিছে যদি বেলেগ বেলেগ স্পীডত যায় তেতিয়া বেলেগ বেলেগ সময় আলটিমেটলি লাগিব নিশ্চয় লাগিব কিয় লাগিব কাৰণ বেলেগ বেলেগ স্পীডত গলে বেলেগ বেলেগ সময় লাগিব কাৰণ ধৰক যদি মই মোৰ ঘৰৰ পৰা ধৰক ইয়াতে বাৰাপেটাৰ পৰা যদি ধৰক বৰপেটা ৰোডত মই 70 কিলোমিটাৰ/আৱাৰত যদি যাওঁ তেতিয়া হলে ধৰক মোৰ 10 মিনিট লাগিল তে যদি মই 80 কিলোমিটাৰ/আৱাৰত যাওঁ তেতিয়া হলে কি মোৰ ধৰক আৰু সময় লাগিব 8 মিনিট ধৰক লাগিল যে যদি মই 90 কিলোমিটাৰ/আৱাৰত যাওঁ তেতিয়া হলে ধৰক মোৰ কিমান লাগে 6 মিনিট লাগিল যে হেতু দূৰত্বটো সেম কিন্তু স্পীড যেতিয়া আমাৰ ডিফারেন্স হবো তেতিয়া সময় কি হবো কমি যাব মানে সময়ৰ কি হবো ডিফারেন্স হবো স্পীডৰ লগত মানে সময়ৰ কানেকশন থাকে মানে যিমান আপুনি স্পীড যাব সময় হিমান কম লাগিব এইটো চাওক স্পীড ইকুয়াল টু কি হয় ডিসটেন্স বাই টাইম মানে স্পীড ইনডাইরেক্ট প্রপোর্শনাল টু টাইম ঠিক আছে মানে আপুনি যিমান স্পীডত যাব হিমান সময় কম লাগিব যিমান কম স্পীডত যাব হিমান সময় বেছি লাগিব এতিয়া কথা হল যে এর পৰা ডি লৈ দূৰত্ব হল 60 কিলোমিটাৰ ঠিক আছে এতিয়া এর পৰা বি বিন্দুলৈ যাওঁতে এইটো এ বিন্দু আছে এইটো বি বিন্দু আছে এর পৰা বি বিন্দুলৈ যাওঁতে 1 ঘন্টা লাগিছিল তাৰ পিছত বিৰ পৰা সি বিন্দুলৈ যাওঁতে 2 ঘন্টা লাগিছিল সিৰ পৰা বি বিন্দুলৈ যাওঁতে 3 ঘন্টা লাগিছিল ইয়াতে মুঠ দূৰত্ব আছে 60 কিলোমিটাৰ ঠিক আছে এইটো যেটো টোটাল ডিসটেন্সটো আছে এইটো সব টোটাল ডিসটেন্সটো যেটো আছে 60 কিলোমিটাৰ এই 60 কিলোমিটাৰটো হল টোটাল ডিসটেন্স এই টোটাল ডিসটেন্সটো আমি তিনিটা ভাগত ভাগ কৰিছো যে প্ৰথম 20 কিলোমিটাৰটো 1 ঘন্টাত গৈছে দ্বিতীয় 20 কিলোমিটাৰটো 2 ঘন্টাত গৈছে তৃতীয় 20 কিলোমিটাৰটো 3 ঘন্টাত গৈছে মানে প্ৰথম 20 কিলোমিটাৰটো ধৰক 20 কিলোমিটাৰ/আৱাৰত গৈছে সেকেন্ড 20 কিলোমিটাৰটো 10 কিলোমিটাৰ/আৱাৰত গৈছে থাৰ্ড যেটো 20 কিলোমিটাৰ আছে হেতু 6.67 কিলোমিটাৰ/আৱাৰত গৈছে মানে স্পীডবোৰ বেলেগ বেলেগ আছে যদি স্পীড বেলেগ বেলেগ হয় তেতিয়া হলে আমাৰ টাইমও বেলেগ বেলেগ হ'ব কাৰণ কি স্পীড কি হয় টাইমৰ লগত ৰিলেটেড হয় সেইভাবে ইয়াতে আমাৰ কি আছে যে 60 কিলোমিটাৰ আছে মেইন যেটো দূৰত্ব টোটাল ডিসটেন্স কি আছে 60 কিলোমিটাৰ এই 60 কিলোমিটাৰটো বেলেগ বেলেগ সময়ৰে গৈছে ঠিক আছে ইয়াতে প্ৰথম আমি 60 কিলোমিটাৰটো তিনিটা ভাগত ভাগ কৰি লৈছো যে কোন এটা বস্তুৱে 60 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে কিন্তু তেওঁৰ মানে এইটো যেটো লগা সময়টো আছিল হেতু টোটাল সময় ধৰক কিবা এটা আছে টোটাল সময় 6 ঘন্টা যে 1 ঘন্টা 2 ঘন্টা এতে 3 ঘন্টা টোটাল সময় 1 + 2 + 3 = 6 আৱাৰ 6 আৱাৰ লাগিছে টোটাল আৱাৰ কিন্তু 6 আৱাৰ লাগিছে কিন্তু প্ৰথম 20 কিলোমিটাৰত তেওঁৰ মাত্ৰ লাগিছে 1 ঘন্টা কিন্তু সেকেন্ড যেটো 20 কিলোমিটাৰ আছে হেতু তেওঁৰ লাগিছে সময় 2 ঘন্টা যেটো থাৰ্ড 20 কিলোমিটাৰ আছে হেতু তেওঁৰ সময় লাগিছে 3 ঘন্টা অৰ্থাৎ ইয়াতে তেওঁৰ স্পীড বস্তুটোৰ স্পীড কিমান আছিল 20 কিলোমিটাৰ/আৱাৰ সেইভাবে তেওঁৰ সময় কম লাগিছে ইয়াতে স্পীডটো কমাই দিছে গাড়ীটোৰ স্পীড কমাই দিছে 10 কিলোমিটাৰ/আৱাৰত লাগিছে সেই কাৰণে ইয়াতে সময় বেছি লাগিছে ইয়াতে কি হয় 6.67 কিলোমিটাৰ/আৱাৰ লৈছে মানে ইয়াতে আৰু স্পীড কমাই দিছে সেইভাবে ইয়াৰ মানে টাইমও বেছি লাগিছে কাৰণ ইয়াতে চাওক স্পীড ইকুয়াল টু কি হয় ডিসটেন্স বাই টাইম স্পীড ইনডাইরেক্ট প্রপোর্শনাল টু টাইম মানে যদি আপুনি স্পীডটো কমাই দিয়ে টাইমটো বেছি লাগিব ঠিক আছে যদি স্পীডটো আপুনি বঢ়াই দিয়ে তেতিয়া হলে টাইমটো কম লাগিব মানে স্পীডটো টাইমৰ বিপৰীত হয় যদি স্পীড বঢ়ায় টাইম কম লাগিব যদি স্পীড কমায় টাইম বেছি লাগিব ইয়াতে আমাৰ কি হয় স্পীড বেছি আছিল টাইম কম লাগিছে স্পীড কম হৈছে টাইম বেছি লাগিছে স্পীড কম হৈছে টাইম বেছি লাগিছে ঠিক আছে যেহেতু ইয়াতে টাইমবোৰ বেলেগ বেলেগ আছে সেইভাবে আমি ইয়াতে যে এভারেজ স্পীডটো উলাম এভারেজ স্পীডৰ ফৰ্মুলাটো কি যে বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্বক
সেই দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময়ৰে ভাগ কৰিলে সেই বস্তুটোৰ গড় দুটি পাম যে ইয়াতে বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান ইয়াতে বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ল 60 কিলোমিটাৰ এই 60 কিলোমিটাৰটো যে দূৰত্ব অতিক্ৰম কৰিছে তাৰে লগা সময় যেটো তাৰে লগা টোটাল সময় সেই টোটাল সময়ৰে ভাগ কৰিলে আমি বস্তুটোৰ এভাৰেজ স্পিড পাম ইয়াতে 60 কিলোমিটাৰটো অতিক্ৰম কৰা লগা সময় কিমান আছিল প্ৰথম 20 কিলোমিটাৰত 1 আৱাৰ দ্বিতীয় 20 কিলোমিটাৰ 2 আৱাৰ তৃতীয় 20 কিলোমিটাৰ 3 আৱাৰ তেতে টোটাল সময় কিমান 6 ঘন্টা 6 আৱাৰ তেতিয়া হলে ইয়াতে টোটাল ডিসটেন্সক আমি টোটাল টাইম এৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে আমি এভাৰেজ স্পিড পাম কাৰণ ইয়াতে স্পিড বৰ বেলেগ হৈ আছে গতিকে আমি যদি এটা স্পিড উলাব লাগে এটা স্পিড উলাব লাগে ইয়াতে তিনিটা স্পিড হৈ আছে গতিকে আমি এটা এভাৰেজ স্পিড উলাম মানে এটা নিৰ্দিষ্ট এটা স্পিড উলাম হেতু মানে এভাৰেজ স্পিড হ'ব হেইটোৱে হ'ব মানে বস্তুটোৰ এভাৰেজ স্পিড আৰু সেই এভাৰেজ স্পিডটো উলাব হলে আমাৰ মুঠ দূৰত্ব ডিভাইডেড বাই মুঠ সময় আমাৰ লাগে ঠিক আছে এভাৰেজ স্পিডৰ ফৰ্মুলা হ'ল এভাৰেজ স্পিড ইকুয়াল টু টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম ঠিক আছে এতে টোটাল ডিসটেন্স ইয়াতে দূৰত্ব কিমান কিলোমিটাৰ অতিক্ৰম কৰিছে 60 কিলোমিটাৰ তে 60 কিলোমিটাৰ ডিভাইডেড বাই টোটাল টাইম কিমান লাগিছে 6 আৱাৰ কাৰণ প্ৰথম 20 কিলোমিটাৰত 1 আৱাৰ দ্বিতীয় 20 কিলোমিটাৰ 2 আৱাৰ তৃতীয় 20 কিলোমিটাৰ 3 আৱাৰ তে টোটাল কিমান হয় 6 আৱাৰ কাৰণ এইটো সব 20 কিলোমিটাৰ 40 আৰু 20 60 কিলোমিটাৰ মানে টোটাল ডিসটেন্স কিমান আছিল 60 কিলোমিটার কিন্তু তিনিটা আমি ভাগ কৰি লৈছিলো মানে প্ৰথম 20 কিলোমিটাৰ তাৰ 1 ঘন্টা লাগিছে দ্বিতীয় 20 কিলোমিটাৰ 2 ঘন্টা তৃতীয় 20 কিলোমিটাৰ যাতে 3 ঘন্টা লাগিছে গতিকে টোটাল ডিসটেন্স লিখিছো টোটাল টাইম লিখিছো এতিয়া চাওক 6 গুণ 6 6 10 গুণ 60 তে 10 কিলোমিটাৰ পার আৱাৰত যাব ইয়াতে কিমান হ'ব 10 কিলোমিটাৰ পার আৱাৰত বস্তুতে মানে এভারেজ স্পিডত গতি কৰিছে এতিয়া আমি চাম ৰিলেটিভ স্পিড মানে হল আপেক্ষিক গতি তে দুটা বস্তুৰ আপেক্ষিক গতি মানে হল বিপৰীত দিশত গতি কৰিলে ইহতৰ যোগফল আৰু একে দিশত গতি কৰিলে ইহতৰ গতিৰ পাৰ্থক্য এতিয়া আপেক্ষিক গতি যদি আপুনি উলিয়াব লাগে তেতিয়া হলে সদায় মনত ৰাখিব যে ইয়াতে দুটা বস্তু মুভিং কৰি আছে যদি ইহতে মানে বিপৰীত দিশৰ পৰা আহে ধৰক এইটো বিপৰীত দিশৰ পৰা আহে এনেকে যদি আহে ধৰক বিপৰীত দিশৰ পৰা আহে তেতিয়া হলে ইহতৰ যেটো গতিটো থাকিব যেটো স্পিডটো থাকিব হেইটোৰ মানে যোগফল হ'ব ঠিক আছে কাৰণ ইয়াতে চাওক যে আপেক্ষিক গতি মানে কি দুটা বস্তুৰ আপেক্ষিক গতি কেতিয়া হ'ব যেতিয়া মানে বিপৰীত দিশত গতি কৰিলে ইহতৰ যোগফল এইটো হল বিপৰীত দিশত গতি কৰি আছে এইটো ধৰক ইজ ডাইৰেকশনত যাই আছে আৰু এইটো ধৰক ওয়েস্ট ডাইৰেকশনত আহি আছে ঠিক আছে দুটা বস্তু বিপৰীত দিশত গতি কৰি আছে মানে এইটো ইপিনৰ পৰা গৈছে এইটো ইপিনৰ পৰা গৈছে গতিকে মানে বিপৰীত দিশ হল এইটো মানে বিপৰীত দিশ হল কাৰণ এইটো ইজ ডাইৰেকশনত এইটো ওয়েস্ট ডাইৰেকশনত গতিকে বিপৰীত দিশ হৈ গল তে এইটো নাভাবিব যে একে ডাইৰেকশনত একে পিনে আহি আছে মানে কেতিয়াও নাভাবিব যে একে ডাইৰেকশন চাওক এইটো ইটোৰ পিনে গৈ আছে এইটোৰ পিনে আহি আছে গতিকে সেইভাবে আপুনি নাভাবিব যে একে ডাইৰেকশনত দুটা বস্তু গতি কৰি আছে এইটো দুটাই কমপ্লিটলি অপোজিট ডাইৰেকশনত গতি কৰি আছে কিয়নো ই ইষ্টৰ পিনে গৈ আছে ই পূব পিনে গৈ আছে আৰু ই ওয়েষ্টৰ পিনে আহিছে ই পশ্চিমৰ পিনে আহি আছে সেইভাবে এই দুটা মানে বিপৰীত ডাইৰেকশনত গতি কৰি আছে মানে অপোজিট ডাইৰেকশনত গতি কৰি আছে সেইভাবে যদি দুটা বস্তু অপোজিট ডাইৰেকশনত গতি কৰে তেতিয়া হলে হিহতৰ মানে যোগফল হ'ব যেতিয়া আমি ৰিলেটিভ স্পিড উলাম মানে যেতিয়া আমি আপেক্ষিক গতি উলাম সেই কাৰণে ইয়াতে লিখিছো দুটা বস্তুৰ আপেক্ষিক গতি বুলিলে কি বুজো যে বিপৰীত দিশত গতি কৰিলে হিহতৰ যোগফল এইটো যে বিপৰীত দিশত গতি কৰিছে কাৰণ ই ইজ ডাইৰেকশনত গৈছে ই ওয়েস্ট ডাইৰেকশনত আহিছে যেহেতু এইবোৰ অপোজিট ডাইৰেকশনত গতি কৰি আছে মানে বিপৰীত দিশত গতি কৰি আছে দুটা বস্তু ইয়াতে ধৰক এইটো এটা গাড়ী ইয়াতে ধৰক এইটো এটা গাড়ী ই ইজ ডাইৰেকশনত গৈছে ই ওয়েস্ট ডাইৰেকশনত আহি আছে এইটো চাওক ই ইজ ডাইৰেকশনত গৈছে ঠিক আছে ই ওয়েস্ট ডাইৰেকশনত আহি আছে মানে দুটা বিপৰীত দিশত গতি কৰিছে সেইভাবে ইহতৰ কি হ'ব যোগফল হ'ব ঠিক আছে আৰু একে দিশত গতি কৰিলে হিয়তৰ গতিৰ পাৰ্থক্য যদি একে দিশত গতি কৰে ধৰক এইটো এটা গাড়ী আৰু এইটো এটা গাড়ী
যদি এইটো চাওক একে দিশত গতি কৰি আছে, ইজ ডাইৰেকশ্যনত গতি কৰি আছে, এই দুটা বস্তু ইজ ডাইৰেকশ্যনত গতি কৰি আছে, মানে একেটা দিশত গতি কৰি আছে। যদি কোনো এটা বস্তু মানে যদি কোনো দুটা বস্তু আপেক্ষিক গতিৰ ক্ষেত্ৰত এটা বস্তু নহয় দুটা বস্তু হ'ব, যদি কোনো দুটা বস্তু একে ডাইৰেকশ্যনত গতি কৰে আৰু সিহঁতৰ আপেক্ষিক গতি উলিয়াব লাগে মানে ৰিলেটিভ স্পীড উলিয়াব লাগে, তেতিয়াহ'লে আমি চেম ডাইৰেকশ্যনত হ'লে মাইনাছ হ'ব। ঠিক আছে, সেম ডাইৰেকশ্যনত হ'লে মাইনাছ হ'ব, এইটো সেম ডাইৰেকশ্যনত হ'লে মাইনাছ, আৰু যদি অপজিট ডাইৰেকশ্যন হয়, যদি অপজিট ডাইৰেকশ্যন হয় তেতিয়াহ'লে কি হ'ব, প্লাছ হ'ব। অপজিট ডাইৰেকশ্যন হ'লে প্লাছ। এতিয়া চাওক সেম ডাইৰেকশ্যন হ'লে এইটো সেম ডাইৰেকশ্যনৰ হয়, সেম ডাইৰেকশ্যনত হ'লে মাইনাছ, কিয়, কাৰণ এইটোক অভাৰটেক কৰি যাব লাগিব, এই প্ৰথম গাড়ীটোক দ্বিতীয় গাড়ীটো অভাৰটেক কৰি যাব লাগিব, সেইবাবে ইয়াতে সেম ডাইৰেকশ্যন হ'লে মাইনাছ হয়। আৰু যেতিয়া অপজিট ডাইৰেকশ্যন হয় এইটো দুটাই মানে এটাৰ পিনে আনটো আহিব, গতিকে ইয়াতে মানে যোগ হ'ব। এনেকৈ মনত ৰাখিব যে ধৰক এইটো এটা গাড়ী আৰু এইটো এটা গাড়ী, এই দুটাই একে পিনত গতি কৰি আছে, মানে অপজিট ডাইৰেকশ্যনত গতি কৰি আছে, ইপিনে আগুৱাই যাব, ইও ইপিনে আগুৱাই আহিব, গতিকে সিহঁতৰ কম সময় লাগিব, মানে মিট কৰিবলৈ কম সময় লাগিব, মানে এটাই আনটোক সোনকালে মানে লগ পাব, গতিকে সেইবাবে ইয়াতে মানে প্লাছ বুলি মনত ৰাখিব। মানে অপজিট ডাইৰেকশ্যনত হ'লে আপেক্ষিক গতিত প্লাছ হয়, মানে ৰিলেটিভ স্পীড ওলাওঁতে প্লাছ হয়। আৰু যদি সেম ডাইৰেকশ্যনত হয় এইটোক অভাৰটেক কৰি যাব লাগিব, গতিকে সেম ডাইৰেকশ্যনত হ'লে ৰিলেটিভ স্পীডত মাইনাছ হয়। এতিয়া চাওক ইংলিছটোত চাওক কি লেখা আছে, ৰিলেটিভ স্পীড অফ টু বডিজ যদি ওলাব লাগে তেতিয়া কি হ'ব, সাম অফ দেয়াৰ স্পীড ইফ দে আৰ মুভিং ইন দ্য অপজিট ডাইৰেকশ্যন। এইটো চাওক, ইফ দে আৰ মুভিং ইন দ্য অপজিট ডাইৰেকশ্যন, যদি অপজিট ডাইৰেকশ্যন হয় সিহঁতৰ মানে যোগফল ওলাব দিছে, এইটো লেখাই আছে সাম অফ দেয়াৰ স্পীড, মানে স্পীডটোৰ মানে যোগফল, ইফ দে আৰ মুভিং ইন দ্য অপজিট ডাইৰেকশ্যন, যদিহে সিহঁতে অপজিট ডাইৰেকশ্যনত মুভ কৰে, and difference of their speed if they are moving in the same direction, আৰু যদি সিহঁতে মানে সেম ডাইৰেকশ্যনত গতি কৰে তেতিয়াহ'লে সিহঁতৰ ডিফাৰেঞ্চ উলিয়াব দিছে স্পীডৰ। ঠিক আছে, এইটো চাওক, এণ্ড ডিফাৰেঞ্চ অফ দিয়াৰ স্পীড, সিহঁতৰ স্পীডৰ মানে ডিফাৰেঞ্চটো লিখিব লাগিব, ইফ দে আৰ মুভিং ইন দ্য সেম ডাইৰেকশ্যন, এইটো হ'লে সেম ডাইৰেকশ্যন। মানে ৰিলেটিভ স্পীড যদি ওলাব দিয়ে তেতিয়াহ'লে আপুনি মনত ৰাখিব যে তাতে দুটা বস্তুৱে গতি কৰি আছে, হয়তো এইটো সেম ডাইৰেকশ্যনত গতি কৰি আছে, হয়তো এইটো অপজিট ডাইৰেকশ্যনত গতি কৰি আছে, মানে দুটা বস্তু গতি কৰিব তাতে। ঠিক আছে, আৰু যদি সেম ডাইৰেকশ্যনত গতি কৰে তেতিয়াহ'লে আমি মাইনাছত লিখিম, আৰু যদি অপজিট ডাইৰেকশ্যনত গতি কৰে তেতিয়াহ'লে আমি প্লাছত লিখিম। এতিয়া এইটো চাওক ৰিলেটিভ স্পীড, এতিয়া ৰিলেটিভ স্পীডৰ দুটা কণ্ডিশ্যন আছিল, এইটো ফাৰ্ষ্ট কণ্ডিশ্যন, এইটো ছেকেণ্ড কণ্ডিশ্যন। ফাৰ্ষ্ট কণ্ডিশ্যনত কি আছে, ইফ এ এণ্ড বি আৰ মুভিং ইন অপজিট ডাইৰেকশ্যন, যদি এ আৰু বি এ অপজিট ডাইৰেকশ্যনত গতি কৰে, ঠিক আছে, এইটো অপজিট ডাইৰেকশ্যনত গতি কৰি আছে, অপজিট ডাইৰেকশ্যন, এইটো চাওক এ আৰু বি অপজিট ডাইৰেকশ্যনত গতি কৰিছে, এইটো এ এইটো বি, এ S1 স্পীডত গতি কৰিছে আৰু বি এ S2 স্পীডত গতি কৰিছে, এ এণ্ড বি আৰ মুভিং ইন দ্য অপজিট ডাইৰেকশ্যন। ঠিক আছে, এ আৰু বি দুটাই অপজিট ডাইৰেকশ্যনত গতি কৰি আছে বেলেগ বেলেগ স্পীডৰে, এ S1 স্পীডত গতি কৰি আছে আৰু বি এ S2 স্পীডত গতি কৰি আছে। যদি আমাৰ ইয়াতে ৰিলেটিভ স্পীড মানে আপেক্ষিক গতি উলিয়াব লাগে তেতিয়াহ'লে আমি কি লিখিম যে ৰিলেটিভ স্পীড ইকুৱেল টু S1 প্লাছ S2, কিয়নো এ আৰু বি দুটাই অপজিট ডাইৰেকশ্যনত গতি কৰি আছে, যদি অপজিট ডাইৰেকশ্যনত গতি কৰে তেতিয়াহ'লে আমাৰ স্পীড দুটাক যোগ কৰিব লাগিব, ইয়াতে এৰ স্পীড S1 আৰু বিৰ স্পীড S2, সেইবাবে আমি S1 প্লাছ S2 লিখিছোঁ, RS ইকুৱেল টু S1 প্লাছ S2। আৰু ছেকেণ্ড কণ্ডিশ্যনত কি আছিল, ইফ এ এণ্ড বি আৰ মুভিং ইন দ্য ছেম ডাইৰেকশ্যন, যদি এ আৰু বি দুটাই একেটা ডাইৰেকশ্যনত গতি কৰে, এইটো চাওক যদি ছেম ডাইৰেকশ্যনত গতি কৰে, ঠিক আছে, এইটো হ'ল ছেম ডাইৰেকশ্যন। এইটো হ'ল ছেম ডাইৰেকশ্যন, যদি এ আৰু বি ছেম ডাইৰেকশ্যনত গতি কৰে, এইটো চাওক এ S1 স্পীডত গতি কৰিছে, বি এ S2 স্পীডত গতি কৰিছে, এইটো ছেম ডাইৰেকশ্যনত গতি কৰিছে, এ আৰু বি মানে ছেম ডাইৰেকশ্যনত গতি কৰি আছে, এ এণ্ড বি আৰ মুভিং ইন দ্য ছেম ডাইৰেকশ্যন, এ S1 স্পীডত গতি কৰি আছে, বি এ S2 স্পীডত গতি কৰি আছে, সেইবাবে এইটোৰ যদি আমি ৰিলেটিভ স্পীড অৰ্থাৎ আপেক্ষিক গতি উলিয়াব লাগে তেতিয়াহ'লে আমি মাইনাছত লিখিম স্পীড দুটা, কাৰণ ছেম ডাইৰেকশ্যনত গতি কৰিলে স্পীড দুটা মাইনাছত লিখিব লাগে, সেইকাৰণে ৰিলেটিভ স্পীড মানে আপেক্ষিক গতি ইকুৱেল টু S1 মাইনাছ S2, ইয়াতে S1 where S1 is greater than S2, মানে S1 টো S2তকৈ ডাঙৰ হ'ব লাগিব, তেতিয়াহ'লেহে আমি S1 আগত লিখিম, যদি S2 ডাঙৰ হয় তেতিয়াহ'লে S2 মাইনাছ S1 লিখিম, যদি
S2 ডাঙৰ হয় যদি S2 minus S1 where S2 is greater than S1 ঠিক আছে যদি S2 S1 তকৈ ডাঙৰ হয় তেতিয়াহলে S2 আগত লিখিম কাৰণ কিয় বিয়োগৰ ক্ষেত্ৰত সদায় ডাঙৰটো আগত হয় ডাঙৰৰ পৰা সৰুটো বিয়োগ হয় ঠিক আছে সেইভাবে ইয়াতে প্ৰথমটোত কি লিখছো R is equal to S1 minus S2 where S1 is greater than S2 যদি S1 টো S2 তকৈ ডাঙৰ হয় তেতিয়াহলে আমি S1 minus S2 লিখিম কাৰণ S1 তকৈ S1 টো S2 তকৈ ডাঙৰ কাৰণ ডাঙৰৰ পৰা সদায় সৰুটো বিয়োগ হয় আৰু যদি S2 ডাঙৰ হয় তেতিয়াহলে R is equal to S2 minus S1 লিখিম যদি S2 ডাঙৰ হয় S2 ডাঙৰ হলে S2 আগত লিখিম কাৰণ বিয়োগ ডাঙৰৰ পৰা সৰুটো হয় ঠিক আছে সেই কাৰণে ইয়াতে S2 minus S1 লিখছো where S2 is greater than S1 যদি সেম ডাইৰেকশনত গতি হয় তেতিয়াহলে মাইনাস হয় যদি অপোজিট ডাইৰেকশনত গতি হয় তেতিয়াহলে প্লাস হয় এতিয়া চাওক ইয়াতে লেখা আছে if A and B are moving in the opposite direction ঠিক আছে অপোজিট ডাইৰেকশনত গতি কৰিছে সেইভাবে স্পিড দুটা আমি প্লাস কৰিছো আৰু যদি সেকেন্ডত কি আছে if A and B are moving in the same direction আৰু যদি সেম ডাইৰেকশনত গতি কৰে তেতিয়াহলে স্পিড দুটা মাইনাসত লিখিব লাগে ঠিক আছে ইম্পৰ্টেন্ট ফৰ্মুলাৰ ক্ষেত্ৰত স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম আমি জানো এতিয়া যদি ডিসটেন্স উলাব লাগে তেতিয়াহলে ডিসটেন্সটো ইয়াতে ৰাখি দিয়ক স্পিড ইনটু টাইম পূৰণ কৰি দিয়ক আৰু যদি টাইম উলাব লাগে টাইমটো ইপিনে আনি দিয়ক তে টাইম আনি দিলু তাৰ পিছত ডিসটেন্সৰ তলত স্পিডটো লিখি দিয়ক ঠিক আছে এইটা হল ফৰ্মুলা তাৰ পিছত এসামিজ টাৰ্মটো হল কি হয় গতি ইকুৱেল টু দূৰত্ব বাই সময় এইটো মেইন ফৰ্মুলা তে তাৰ পিছত যদি দূৰত্ব উলাব লাগে দূৰত্বটো ইপিনে ৰাখি দিয়ক লেফট সাইডে তাৰ পিছত গতি ইনটু সময় পূৰণ কৰি দিয়ক আৰু যদি সময় উলিয়াব লাগে সময়টো ইপিনে আনি দিয়ক তে দূৰত্ব ডিভাইডেড বাই গতিটো লিখি দিয়ক ঠিক আছে এটো মানে ক্রস মাল্টিপ্লিকেশন কৰিব পাৰি এটো চাওক গতিৰ তলত 1 আছে ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই সময় ঠিক আছে তেতিয়া হলে এইটো সময় ইনটু গতি টু সময় ইনটু গতি ইকুৱেল টু দূৰত্ব তেতিয়া হলে কি হ'ব সময় যদি আমি হাতত ৰাখো সময় ইপিনে ৰাখিলে দূৰত্ব ডিভাইডেড বাই কি হ'ব গতি হ'ব ঠিক আছে এইটো চাওক সময় ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই গতি মানে শৰ্টকাটত লিখিলে সময়টো ইপিনে আনিব তাৰ পিছত এই গতিটো ইয়াৰ ঠাইত তলত নমাই দিব ঠিক আছে এইটো এনেকৈ কৰিলে এনেকৈ ওলাব এইটো হল ইম্পৰ্টেন্ট ফৰ্মুলা এই ফৰ্মুলা কেইটা মনত ৰাখিব তে নোট চাও তে সব কোৱেশ্যনত এনে দিয়া থাকিব পাৰে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিব লাগে কোৱেশ্যনত দিয়া থাকিব ধৰক কোনটো মিটাৰত দিয়া থাকিব কোনটো ধৰক এটো কোনবাটো আগৰ ধৰক আৱাৰত দিয়া থাকিব টাইমটো এনেকৈ মানে পাজলিং বস্তুবোৰ দিয়া থাকিব তাতে আমি কোৱেশ্যন যেতিয়া আমি সলভ কৰিম তেতিয়া এইবোৰ বস্তুৰ প্ৰয়োজন হ'ব কিলোমিটাৰ পাৰ আৱাৰৰ পৰা আমাৰ মিটাৰ পাৰ সেকেন্ডত কেতিয়াবা ল'ব লাগিব আৰু মিটাৰ পাৰ সেকেন্ডৰ পৰা কেতিয়াবা আমাৰ কিলোমিটাৰ পাৰ আৱাৰত ল'ব লাগিব কিয় ল'ব লাগিব কাৰণ সকলো ইউনিটবোৰ একৈ কৰিব লাগিব মানে ইউনিট মানে এককবোৰ একৈ কৰিব লাগিব যেনে দূৰত্বৰ এসা একক কি হয় মিটাৰ হয় যদি হেতু কিলোমিটাৰত দিয়া থাকে তেতিয়াহলে আমাৰ টাইমটো আৱাৰত ল'ব লাগিব যদি ধৰক দূৰত্বৰ মানে ডিসটেন্সৰ যদি মিটাৰত দিয়া থাকে তেতিয়াহলে আমি টাইমটো কি ল'ব লাগিব সেকেন্ডত ল'ব লাগিব আৰু যদি ডিসটেন্সটো যদি ধৰক কিলোমিটাৰত দিয়া থাকে তেতিয়াহলে আমি টাইমটো কিত ল'ব লাগিব আৱাৰত ল'ব লাগিব ঠিক আছে হেতু আমি ইয়াতে লিখিছো এটো চাওক নোটত কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰোতে 5/18 ৰে পূৰণ কৰিব লাগে ঠিক আছে ইয়াতে চাওক কিলোমিটাৰ পাৰ আৱাৰ মানে এটো ডাঙৰ হয় কাৰণ 1000 মিটাৰত 1 কিলোমিটাৰ আৰু 60 মিনিটত 1 ঘন্টা হেইভাবে কিলোমিটাৰ পাৰ আৱাৰটো কি হয় ডাঙৰ হয় যিহেতু এটো চাওক কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড কৰিব লাগে মানে ডাঙৰৰ পৰা সৰু কৰিব লাগে এটো এটা ট্ৰিক আছে মানে কেনেকৈ মনত ৰাখিব এটো সদায় চাব যে ডাঙৰৰ পৰা আমি সৰু কৰি আছো প্ৰথমটোক বাদ দিব হা ঠিক আছে এতে মনত ৰাখা যেটো ট্ৰিক্স এটো মই শিকাই দি আছো যে প্ৰথমটোক বাদ দিব কিলোমিটাৰ পাৰ আৱাৰটো এটো মানে কিহৰ পৰা কনভাৰ্ট কৰি আছো হেতু মানে মনত নানিব যে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড কৰি আছো ঠিক আছে এটো মানে আমি মিটাৰ পাৰ সেকেন্ড কি হয় সৰু হয় কাৰণ মিটাৰ পাৰ সেকেন্ড কিলোমিটাৰ পাৰ আৱাৰতকে কি হয় সৰু হয় মিটাৰটো কিলোমিটাৰতকে মিটাৰ সৰু হয় না নাই হয় আৱাৰতকে সেকেন্ড সৰু হয় না নাই হয় হেইভাবে যিহেতু আমি ইয়াতে সৰু কৰি আছো ডাঙৰৰ পৰা সৰু কৰি আছো এইটুক চাব আমি ইয়াতে কি কৰি আছো সৰু কৰি আছো নে ডাঙৰ কৰি আছো ইয়াতে আমি সৰু কৰি আছো ঠিক আছে যেহেতু ইয়াতে আমি সৰু কৰি আছো হেইভাবে আমি 5/18 ৰে পূৰণ কৰিম ইয়াতে 5 ডাঙৰ না 18 ডাঙৰ তে 18 ডাঙৰ আৰু সৰু কি 5 হেইভাবে ইয়াতে 5 টো ওপৰত আছে আৰু 5 টো সৰু হয় হেইভাবে আমি 5/18 ৰে পূৰণ কৰিম যেহেতু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডত লৈ আছো মিটাৰ পাৰ সেকেন্ড কি হয় সৰু হয় আৰু আমি সৰু বস্তুৰে পূৰণ কৰিম 5 টো সৰু হয় হেইভাবে সৰু বস্তুৰে পূৰণ কৰিম 5/18 ৰে পূৰণ কৰিম ঠিক আছে 2 নম্বৰ নোটটো চাওক মিটাৰ পাৰ সেকেন্ডৰ পৰা
এইটো কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰোঁতে 18/5ৰে মাল্টিপ্লাই কৰিব লাগে, মানে 18/5ৰে পূৰণ কৰিব লাগে। কিয় চাওক, মিটাৰ পাৰ ছেকেণ্ড, ইয়াতে সৰুৰ পৰা আমি ডাঙৰ কৰি আছোঁ, ইয়াতে কি কৰি আছোঁ, সৰুৰ পৰা ডাঙৰ কৰি আছোঁ। যিহেতু ইয়াতে আমি ডাঙৰ কৰিম, সেইবাবে আমি ডাঙৰ সংখ্যাৰে পূৰণ কৰিম। ইয়াতে 18টো ডাঙৰ হয়, সেইবাবে 18/5ৰে পূৰণ কৰিম। ইয়াতে চাওক, ইয়াতে সৰু কৰি আছিলোঁ, সেইবাবে 5টো সৰু, মানে ওপৰতটো চাব, এই দুটাই এক্সচেঞ্জ হৈ যাব, মানে 5 আৰু 18 মাষ্ট, মানে এই দুটা সংখ্যা থাকিবই। 5 আৰু 18 এই দুটা সংখ্যা মাষ্ট, মানে থাকিবই। কিলোমিটাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডে কৰক বা মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰতে কৰক, এইটো কনভাৰ্ট কৰোঁতে 5/18 বা 18/5 মানে এইটো থাকিবই, মানে এই দুটা 5 আৰু 18 এই দুটা সংখ্যা থাকিবই। এইটো মনত ৰাখিব কেনেকৈ, যে ডাঙৰৰ পৰা সৰু কৰিলে সৰু বস্তুটোৰে পূৰণ কৰিম। 5টো সৰু, সেইবাবে 5/18ৰে পূৰণ কৰিম। আৰু মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ লৈছোঁ, কিলোমিটাৰ পাৰ আৱাৰ ডাঙৰ, সৰুৰ পৰা ডাঙৰ কৰিছোঁ, মানে ডাঙৰ কৰিছোঁ। পিছতটো চাওক, পিছতটো কি কৰি আছোঁ, ডাঙৰ কৰি আছোঁ। যিহেতু ইয়াতে ডাঙৰ কৰি আছোঁ, সেইবাবে ইয়াতে ডাঙৰ বস্তুৰে পূৰণ কৰিম। 18টো ডাঙৰ আৰু ডাঙৰ বস্তুৰে পূৰণ কৰিম, মানে এইটো যদি ডাঙৰ কৰোঁ তে ডাঙৰটো ওপৰত থাকিব লাগিব, যদি সৰু কৰোঁ তেতিয়াহ'লে সৰুটো ওপৰত থাকিব লাগিব। ইয়াতে সৰু কৰিছোঁ, সেইবাবে সৰু সংখ্যাটো ওপৰত আছে, ইয়াতে ডাঙৰ কৰিছোঁ, সেইবাবে ইয়াতে ডাঙৰ সংখ্যাটো ওপৰত আছে। ঠিক আছে, এইটো হ'ল মনত ৰখা ট্ৰিক্স। তাৰপিছত চাওক, ডিষ্টেঞ্চ যদি কিলোমিটাৰত থাকে, স্পীডটো কিলোমিটাৰ পাৰ আৱাৰত থাকিব লাগিব। ডিষ্টেঞ্চটো যদি ধৰক কিলোমিটাৰত থাকে, তেতিয়াহ'লে এইটো স্পীডটো কিলোমিটাৰ পাৰ আৱাৰত থাকিব লাগিব, আৰু টাইমটো কি তেতিয়াহ'লে আৱাৰত থাকিব লাগিব, কাৰণ এইটো বস্তুটো ডাঙৰত লৈ আছোঁ। চাওক, কিলোমিটাৰটো কি হয়, ডাঙৰ হয়, গতিকে এইটোও কি হ'ব লাগিব, স্পীডটো কি হ'ব লাগিব, কিলোমিটাৰ পাৰ আৱাৰত থাকিব লাগিব। ইয়াতে মিটাৰ পাৰ ছেকেণ্ডত থাকিলে নহ'ব, কাৰণ ডিষ্টেঞ্চ কি আছে, কিলোমিটাৰত আছে, সেইবাবে স্পীডটো কিলোমিটাৰ পাৰ আৱাৰত থাকিব লাগিব। আৰু টাইমটো কি হয়, আৱাৰত থাকিব লাগিব। কিয়, কাৰণ স্পীডটো মানে ডাঙৰ ইউনিটত আছে, ডাঙৰ ইউনিটত থাকিলে এইটোও ডাঙৰ ইউনিটত থাকিব লাগিব। এনে নহয় যে এটা ডাঙৰ ইউনিটত থাকিব, এটা সৰু ইউনিটত থাকিব, এনেকৈ নহ'ব, মানে ছেম ইউনিটত থাকিব লাগিব। আৰু ইয়াতে চাওক, যদি ডিষ্টেঞ্চটো যদি মিটাৰত থাকে, চাওক, যদি মানে দূৰত্বটো যদি মিটাৰত থাকে, তেতিয়া স্পীডটো মিটাৰ পাৰ ছেকেণ্ডত থাকিব লাগিব। এইটো মানে আমি সৰু ইউনিট কৰিছোঁ। ঠিক আছে, মানে মিটাৰ ডাঙৰ না কিলোমিটাৰ ডাঙৰ, কিলোমিটাৰ ডাঙৰ। ইয়াতে কি, ইয়াতে যিহেতু ডাঙৰ ইউনিট আছিল, সেইবাবে ইয়াতে ডাঙৰ ইউনিট লিখিছোঁ, এইটো ইয়াতে আমি ডাঙৰ ইউনিট লিখিছোঁ। ঠিক আছে, ইয়াতে কি কৰিছোঁ, যে সৰু কৰিছোঁ। ডিষ্টেঞ্চটো যদি মিটাৰত থাকে, ইয়াতে কি হয়, মিটাৰটো কি হয়, সৰু হয়, কিলোমিটাৰতকৈ মিটাৰটো কি হয়, সৰু হয় না নাই, সৰু হয়। যিহেতু ডিষ্টেঞ্চটো যদি মিটাৰত থাকে, তে স্পীডটো কি হ'ব, মিটাৰ পাৰ ছেকেণ্ড হ'ব, মানে ইয়াতে এই বস্তুটোৱে সৰু হ'ব, মিটাৰত থাকিব লাগিব, আৰু টাইমটো মানে ছেকেণ্ডত থাকিব লাগিব। ইয়াতে যিহেতু মানে সৰু কৰি আছোঁ, মিটাৰটো সৰু, মিটাৰ পাৰ ছেকেণ্ডো সৰু, আৰু ছেকেণ্ডো মানে কি হয়, সৰু হয়। মানে যদি ডাঙৰ ইউনিট থাকে, তেতিয়াহ'লে ডাঙৰ ইউনিটত লিখিম, যদি সৰু ইউনিট থাকে, তেতিয়াহ'লে আমি সৰু ইউনিটত লিখিম। এতিয়া ডিপেণ্ড কৰিব মানে কুৱেশ্যনত মানে যিকোনো এটা ইউনিটত কৰিব লাগিব। হয়তো মানে যদি ডাঙৰবোৰ দিয়া থাকে, তেতিয়াহ'লে ডাঙৰত কৰিম, যদি সৰুবোৰ দিয়া থাকে, তেতিয়াহ'লে মানে আমি সৰুত কৰিম। মানে কুৱেশ্যনৰ ওপৰত বেছ কৰি আমি সেইটো মানে বস্তুটো মিলাই কিনে কৰিম, আৰু এইটো বস্তুটোৱে মানে এপ্লিকেবল হ'ব। ঠিক আছে, এইটো মানে মনত ৰাখিব। ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 চাওক, এইটো এভাৰেজ স্পীডৰ দুটা ফৰ্মুলা আছে। ঠিক আছে, এই দুটা ফৰ্মুলাই আমি শিকিম। এইটো চাওক, এভাৰেজ স্পীডৰ কি হয়, এভাৰেজ স্পীড যদি ওলাব লাগে, তেতিয়াহ'লে আমাৰ কি আছিল, যে টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম। তাৰপিছত এইটো হ'ল প্ৰথম ফৰ্মুলা, আৰু এইটো হ'ল দ্বিতীয় ফৰ্মুলা। ঠিক আছে, এভাৰেজ স্পীডৰ দুটা ফৰ্মুলা আছে, এইটো প্ৰথম ফৰ্মুলা, এইটো দ্বিতীয় ফৰ্মুলা। এইটো এভাৰেজ স্পীডৰ ক্ষেত্ৰত কি হ'ব, 2xy ডিভাইডেড বাই x + y। এইটো ফৰ্মুলা তেতিয়াহে কেৱল ইউজ হ'ব, যেতিয়া এই ফৰ্মুলা কেৱল তেতিয়াহে প্ৰয়োগ হ'ব, মানে ইউজ হ'ব, যেতিয়া বস্তুটোৱে একেটা দূৰত্ব দুবাৰ অতিক্ৰম কৰিব, অৰ্থাৎ এবাৰ যাব আৰু এবাৰ আহিব। ছাপ'জ ধৰক, এইটো চাওক, ছাপ'জ ধৰক এইটো 10 কিলোমিটাৰ আছে। ঠিক আছে, কোনো এটা গাড়ীয়ে ধৰক এবাৰ গ'ল, এইটো ধৰক 20 কিলোমিটাৰ পাৰ আৱাৰত গ'ল। ঠিক আছে, প্ৰথমবাৰ S1টো 20 কিলোমিটাৰ পাৰ আৱাৰত এবাৰ গ'ল, আকৌ বস্তুটোৱে ৰিটাৰ্ণ কৰিল ধৰক 30 কিলোমিটাৰ পাৰ আৱাৰ, তেতিয়াহে এইটো ফৰ্মুলা ইউজ হ'ব, 2xy ডিভাইডেড বাই x + y। যদি কোনো এটা বস্তুৱে ছেম দূৰত্বটো, এই 10 কিলোমিটাৰ যে দিছোঁ, এই 10 কিলোমিটাৰটোৱে সেই ছেম ডিষ্টেঞ্চটোৱে দুবাৰ অতিক্ৰম কৰে, মানে এবাৰ যায় আৰু এবাৰ আহে, তেতিয়াহে এইটো ফৰ্মুলা ইউজ হ'ব। অন্যথা এভাৰেজ স্পীডৰ ক্ষেত্ৰত এইটো ফৰ্মুলা ইউজ হ'ব। এইটো ফৰ্মুলা তেতিয়াহে ইউজ হ'ব, যেতিয়া একেটা ডিষ্টেঞ্চ, মানে একেটা দূৰত্ব দুবাৰ অতিক্ৰম কৰিব। ইয়াতে যেনে 10 কিলোমিটাৰটো দিছিলোঁ, 10 কিলোমিটাৰটো কোনো এটা গাড়ীয়ে ধৰক
20 কিলোমিটাৰ স্পীডত গ'ল নাইবা কিবা এটা স্পীডত গ'ল আকৌ কিবা এটা স্পীডত ঘূৰি আহিল ইয়াতে 30 কিলোমিটাৰ পাৰ আৱাৰ দিছোঁ মানে আকৌ ঘূৰি আহিল সেম ডিস্টেন্সটোৱে এবাৰ গৈছে আৰু এবাৰ ঘূৰি আহিছে যদি তেনেকুৱা হয় তেতিয়াহ'লেহে এইটো ফৰ্মুলা ইউজ হ'ব অন্যথা এইটো ফৰ্মুলা ইউজ হ'ব এইটো ফৰ্মুলা ইউজ হ'ব হ'লে গাড়ীটোৱে মানে সেম দূৰত্ব সেম ডিস্টেন্সটো দুবাৰ অতিক্ৰম কৰিব লাগিব this formula is used only in that case when the same distance is traveled by a car 2 times okay up and down তেতিয়াহে এইটো ফৰ্মুলা আমি ইউজ কৰিম